নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজত সমূহ সময়ত আমেৰিকা আৰু ইৰাণ বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য কিয়নো দুখনকৈ জাহাজ লক্ষ্য কৰিছে ইৰাণে ক্ৰুজ মিসাইল নিক্ষেপ কৰা হৈছে আৰু তাৰ পিছতেই মধ্যপ্ৰাচ্য জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট আৰু আমেৰিকা ইৰাণৰ এই সংঘাতৰ মাজতেই ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুঠৰ ওপৰত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য হৰমুজৰ মাজতেই দুয়োখন দেশৰ মাজত তয়াময়াৰ ৰণ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে হৰমুজ প্ৰণালী হৰমুজত দুখনকৈ জাহাজত আক্ৰমণ কৰিছে ইৰাণে এটা ভয়ংকৰ খবৰ ইৰাণৰ মিসাইল আক্ৰমণত ইউএইৰ দুখনকৈ জাহাজ ধ্বংস হৈ পৰিছে ইউএইৰ দুখনকৈ শক্তিশালী জাহাজ ধ্বংস হৈ পৰিছে মোম্বাসা আৰু আলবাহিয়া টেংকাৰলৈ ইৰাণৰ ক্ৰুজ মিসাইল নিক্ষেপ ভয়ংকৰভাৱে এই মিসাইল নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে মিসাইল আক্ৰমণত দাউ দাউকৈ জ্বলিল দুয়োখনকৈ টেংকাৰ নিমিষতে ছাই হৈ গ'ল দুয়োখনকৈ টেংকাৰ ইৰাণ আমেৰিকা সংঘাতত ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু হৈছে ইৰাণৰ এই আক্ৰমণৰ ফলত ভাৰতীয় নাবিকৰ মৃত্যু হৈছে আহত হৈছে 6 গৰাকী ভাৰতীয় আৰু 2 গৰাকীকৈ ইউক্ৰেইনৰ নাবিক এতিয়া ইৰাণে লক্ষ্য কৰি লৈছে চুবুৰীয়া দেশসমূহ চুবুৰীয়া কেইবাখনো দেশ লক্ষ্য কৰা দেখিবলৈ পোৱা গৈছে বাহৰেইনত ইৰাণৰ আক্ৰমণৰ পিছতে বাজি উঠিছে সাইৰেন জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কিয়নো দুখনকৈ জাহাজত আক্ৰমণ কৰিছে সোশ্যাল মিডিয়াত আমেৰিকান চেন্ট্ৰেল কমাণ্ডাৰৰ ডাঙৰ সামৰিক ঘোষণা উল্লেখ কৰিছে ইৰাণৰ ওপৰত আমাৰ প্ৰহাৰ অব্যাহত থাকিব আমেৰিকাই এই মন্তব্য কৰাৰ পিছতেই ইৰাণ পুনৰ এবাৰ জাঙুৰ খাই উঠিছে সুৰক্ষিত যাত্ৰাৰ বিনিময়ত এতিয়াৰে পৰা টোল ট্যাক্স লব আমেৰিকাই হৰমুজত পুনৰ এবাৰ আমেৰিকাই নিজৰ দবদপনি চলোৱাৰ চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালকৈ ইৰাণেও প্ৰত্যুত্তৰ দিছে যি প্ৰত্যুত্তৰত দুখনকৈ জাহাজ ধ্বংস কৰিছে হৰমুজত দুখনকৈ জাহাজত আক্ৰমণ কৰিছে আৰু তাৰ পিছতেই সমগ্ৰ মধ্যপ্ৰাচ্যত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে কি ধৰণে ইৰাণে প্ৰত্যুত্তৰ দি আছিল আৰু বৰ্তমান সময়ত ইৰাণে দুখনকৈ জাহাজ ধ্বংস কৰিছে আৰু তাৰ পিছতেই জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে ইৰাণৰ আক্ৰমণৰ পিছতে এতিয়া ট্ৰাম্প চিন্তাত পৰিছে আমেৰিকা চিন্তাত পৰিছে কিয়নো মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত ইৰাণে যি ভয়ংকৰ আক্ৰমণ কৰিছে সেই ভয়ংকৰ আক্ৰমণৰ পিছতেই যিকোনো মুহূৰ্তত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে হৰমুজত ইৰাণ আমেৰিকাৰ সংঘাত দুয়োখন দেশ মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে ভয়ংকৰ খবৰ বাহৰেইনত ইৰাণৰ আক্ৰমণৰ পিছতে বাজি উঠিছে সাইৰেন হৰমুজত যুদ্ধৰ ভয়াবহ সূচনা দেখিবলৈ পোৱা গৈছে ইৰাণ আমেৰিকাৰ সংঘাতত দুখনকৈ জাহাজ ধ্বংস হৈ পৰিছে ভাৰতীয় নাবিকৰ মৃত্যু হৈছে আমেৰিকা ইৰাণৰ এই যুদ্ধৰ ফলত ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু হৈছে ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰতৰ হৈ পৰা সংঘাতৰ বাবে বৰ্তমান উত্তপ্ত হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ শেহতীয়া মিসাইল আক্ৰমণত ইউএইৰ দুখনকৈ বাণিজ্যিক জাহাজ ধ্বংস হোৱাৰ খবৰো পোহৰলৈ আহিছে এই ভয়াবহ ঘটনাত এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে আমেৰিকাৰ বিমান আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণৰ সেনাই হৰমুজত থকা ইউএইৰ মোম্বাসা আৰু আলবাহিয়া নামৰ দুখনকৈ বৃহৎ তেল টেংকাৰক লক্ষ্য কৰিছে ক্ৰুজ মিসাইলেৰ লক্ষ্য কৰাৰ পিছতেই সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে জাহাজ দুয়োখন মিসাইল আক্ৰমণৰ ফলত দুয়োখন টেংকাৰতে ভয়াবহ জুই লাগে এই আক্ৰমণত এজন ভাৰতীয় নাবিকৰ মৃত্যু হয় ইয়াৰ উপৰিও 6জন ভাৰতীয় আৰু 2জনকৈ ইউক্ৰেইনৰ নাবিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আমেৰিকাক সমৰ্থন কৰাৰ বাবে ইৰাণৰ ক্ৰোধৰ বলি হৈছে ওচৰ চুবুৰীয়া দেশসমূহ কালিৰ দিনটোত ৰাষ্ট্ৰসংঘত আমেৰিকাক প্ৰত্যুত্তৰ দি
ইৰাণৰ ফালৰ পৰা কোৱা হৈছিল যে আমেৰিকাক সহায় নকৰিবলৈ কোৱা হৈছিল বা আমেৰিকাক নিজৰ ভূমি দিবলৈ মানা কৰিছিল ইৰাণে আৰু বৰ্তমান যিসমূহ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰই কাটাৰেই হওক বা UAE হওক আমেৰিকাক সহায় কৰিছে সেইসমূহ ৰাষ্ট্ৰত এতিয়া লক্ষ্য কৰিছে ইৰাণে মঙলবাৰে পুৱতি নিশা বাহৰেইনৰ ওপৰতো ইৰাণে আক্ৰমণ চলায় যাৰ পিছতে এতিয়া সমগ্ৰ দেশখনত মিছাইল এলাৰ্ট সাইৰেন বাজি উঠিছে নাগৰিকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ইৰাণৰ আক্ৰমণৰ পিছতে আমেৰিকান চেণ্ট্ৰেল কমাণ্ডে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইৰাণৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযানৰ কথাও ঘোষণা কৰিছে আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে আমি ইৰাণৰ ওপৰত অতি শক্তিশালী প্ৰহাৰ কৰিছো আৰু এয়া অব্যাহত থাকিব আমি তেওঁলোকৰ সকলো আক্ৰমণ কৰাৰ ক্ষমতা ধ্বংস কৰি আছো আৰু হৰমুজত সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনি আছো বুলি উল্লেখ কৰিছে আমেৰিকাৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই পৰিছে ইৰাণ কিয়নো হৰমুজ কেৱল ইৰাণৰ এই মন্তব্য আগবঢ়াইছিল ইৰাণে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি ইৰাণ এই কথাও ঘোষণা কৰিছিল ইৰাণে আৰু আমেৰিকাৰ এই মন্তব্যৰ পিছতে পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতি হ'ব পাৰে আমেৰিকাৰ প্ৰতিৰক্ষা দপ্তৰে জনোৱা মতে এই জলমাৰ্গ বা ষ্ট্ৰেইট অফ হৰমুজেদি যাতায়াত কৰাৰ অন্যান্য বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষিত যাত্ৰাৰ বাবে এতিয়াৰে পৰা আমেৰিকাই সংগ্ৰহ কৰিব টোল ট্ৰেক্স যুদ্ধংদেহী স্থিতিত এতিয়া UAE ইফালে নিজৰ জাহাজৰ ওপৰত হোৱা এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে UAE আৰু UAE যদি আক্ৰমণ দিয়ে তেন্তে প্ৰত্যুত্তৰত ইৰাণে ভয়ংকৰ আঘাত কৰিব পাৰে আৰু এনে ফলশ্ৰুতিতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিব শান্তি চুক্তিৰ পিছতো দুয়োখন দেশৰ মাজত বৰ্তমান সময়তো সংঘাত অব্যাহত আছে আৰু বৰ্তমান পুৱাই ডাঙৰ খবৰ আহিছে মধ্যপ্ৰাচ্যৰ পৰা কিয়নো মধ্যপ্ৰাচ্যত ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে যি আক্ৰমণৰ পিছতে এতিয়া চিন্তাত পৰিছে ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে লক্ষ্য কৰা হ'ব ইৰাণক পুনৰ এবাৰ তেহৰানত লক্ষ্য কৰা হ'ব বুলি উল্লেখ কৰিছে কিন্তু সেই আক্ৰমণৰ প্ৰত্যুত্তৰো দিব ইৰাণে শেহতীয়াকৈ মুস্তাফা খেমেনিৰ ফালৰ পৰা কোৱা হৈছিল যে তেওঁৰ পিতৃ বা সমান্তৰালকৈ আমেৰিকাই লক্ষ্য কৰাৰ ইৰাণৰ বিৰুদ্ধে বা ইৰাণক লৈ এতিয়া মাতি প্ৰত্যুত্তৰ দিয়া হ'ব শত্ৰু শেষ কৰা হ'ব বুলি উল্লেখ কৰা হৈছিলে আৰু বৰ্তমান এনেকৈ মধ্যপ্ৰাচ্যত আমেৰিকাক সহায় কৰা সকলো ৰাষ্ট্ৰত এতিয়া আক্ৰমণ কৰিছে সেয়া লাগিলে UAE হওক জৰ্ডানেই হওক কাটাৰেই হওক এইসমূহ ৰাষ্ট্ৰত আক্ৰমণ কৰিছে ইৰাণে আৰু তাৰ ফলশ্ৰুতিতে পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য